সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ কাৰণে জন্ম লাভ কৰা কিমানটা সংগঠন আছে সেই কথা হয়তো মই নকলেও আপোনালোকে জানে। সংগঠনবিলাক যেতিয়া জন্ম লাভ কৰে তেতিয়া ঠিকে থাকে, অৰ্থাৎ সংগঠন এটা জন্ম লাভ কৰাৰ প্ৰথমাৱস্থাত অৰ্থাৎ 2-3 বছৰ বা 5 বছৰলৈকে খুব ভাল ধৰণে থাকে আৰু কামবিলাকো তেওঁলোকে ভাল ধৰণে কৰি থাকে। জনগোষ্ঠীটোৰ বাবে যিবিলাক লক্ষ্য লৈ তেওঁলোকে জন্ম লাভ কৰিছিলে সেই কামবিলাক তেখেতলোকে কৰিবলৈ চেষ্টা কৰে। কিন্তু যেতিয়া বছৰবিলাক বাগৰি যায় তেওঁলোকৰ মাজত পদবীৰ কাৰণেই হওক বা অন্য দিশৰ কাৰণেই হওক তেওঁলোকৰ মাজত এটা অকামিলা এটা পৰিৱেশ দেখিবলৈ পোৱা যায় আৰু যি সংগঠন সেই সংগঠনটো দুৰ্বলতা প্ৰকাশ আমি দেখা পাওঁ, অৰ্থাৎ আমি দুৰ্বল হৈ যোৱা দেখা পাওঁ আৰু ক্ৰমশ প্ৰায় কিছু সংগঠন নিষ্ক্ৰিয় হৈ যোৱা আমি দেখিবলৈ পাওঁ। আজি এই কথাখিনি এইকাৰণে ক'লোঁ, সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ অৰ্থনৈতিক, ৰাজনৈতিক, শিক্ষা অধিকাৰ সুৰক্ষিত কৰি ৰাখিবলৈ, সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ মাটি ভেটি সুৰক্ষিত কৰি ৰাখিবলৈ এটা নতুন সংগঠন জন্ম লাভ কৰিব 2026 বৰ্ষত। আৰু ইতিমধ্যে আমি জানিবলৈ পাইছোঁ এই সংগঠনটোৰ নাম হ'ব সোণোৱাল কছাৰী ছাত্ৰ লীগ। আৰু যি আহ্বায়ক সেই আহ্বায়কে ইতিমধ্যে সোণোৱাল কছাৰী জনগোষ্ঠীটোৰ যিসকল লোকে এই সংগঠনটোৰ সৈতে জড়িত হ'ব বিচাৰে তেওঁলোকক এটা ফোন নম্বৰ তেওঁলোকে উল্লেখ কৰিছে, সেই ফোন নম্বৰত যোগাযোগ কৰিবলৈ দিছে আৰু যোগাযোগ কৰি আপোনালোকৰ অঞ্চলৰ আপোনালোকৰ জিলাৰ যি মানে পদবী আছে তেওঁলোকৰ এখন সভা হৈ আপোনালোকক মানে দায়িত্ব অৰ্পণ কৰিব। আৰু ঠিকে আছে, আমি যিমান সোণোৱাল কছাৰী সংগঠন দেখিছোঁ প্ৰথম অৱস্থাত ঠিকেই থাকে, কিন্তু এই ভিডিঅ'টোৰ যোগে আমি তেওঁলোকক ক'ব বিচাৰিম যে আপোনালোকে যাতে সেই সংগঠনবোৰৰ দৰে যাতে নহয়, প্ৰথমাৱস্থাত ঠিকে থাকি পাছলৈ যাতে নিষ্ক্ৰিয়তা প্ৰদৰ্শন নকৰে এইটো কথাত যেন গুৰুত্ব দিব। আৰু যিসকলে এই সংগঠনটোৰ সৈতে জড়িত হ'ব বিচাৰে তেওঁলোকক মই স্ক্ৰীণত এটা নম্বৰ দি দিছোঁ আৰু এই নম্বৰটোত আপোনালোকে যোগাযোগ কৰি ছাত্ৰ লীগৰ সৈতে আপোনালোকে সদস্য হ'ব পাৰিব। এইখিনি কথা ক'লোঁ এই ভিডিঅ'টোৰ যোগেদি। ধন্যবাদ।